নমস্কাৰ, মই পৰাগ আৰু মোৰ পৰাগ এডুকেশ্যন চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটা মেথছৰ নতুন টপিক লৈ আহিছোঁ। ব'লক আমি টপিকটো ডিছকাশ্যন কৰোঁ। টপিকটোৰ নাম হৈছে এৰিয়া এণ্ড পেৰিমিটাৰ, মানে কালি আৰু পৰিসীমা। পৰিসীমা আৰু কালি বুলি ক'লে আমি বেছিক ষ্টাৰ্টৰ পৰা আৰম্ভ কৰিব লাগিব। যেনে বৰ্গৰ কথা আলোচনা কৰিব লাগিব, আয়তৰ কথা আলোচনা কৰিব লাগে, ত্ৰিভুজ আছে, তাৰপিছত বৃত্ত আছে, তাৰপিছত পেৰেলগ্ৰাম আছে। পেৰেলগ্ৰাম মানে হৈছে আমাৰ সামান্তৰিক। তাৰপিছত আছে ট্ৰেপেজিয়াম। আমি ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি পোনপ্ৰথমতে আয়তটো লৈছোঁ। এইখিনি বস্তু জানিব লাগিব, এইখিনি বস্তু বেছিক বস্তু। এইখিনি বস্তু জানিলেহে আপোনালোকে পৰীক্ষাত যিকোনো প্ৰশ্ন যদি ইয়াৰ পৰা আহে, যেনে বৃত্তৰ পৰা আহিলে, আয়তৰ পৰা আহিব বা বৰ্গৰ পৰা আহিব পাৰে, বা বৰ্গৰ কালি ওলাই আহিব পাৰে, বা বৰ্গৰ পৰিসীমা ওলাই আহিব পাৰে, বা ত্ৰিভুজৰ পৰিসীমা, ত্ৰিভুজৰ কালি, এনেকুৱা ধৰণৰ প্ৰশ্ন যিকোনো পৰীক্ষাতে আমি দেখা পাওঁ। আমি এইখিনি বস্তু বেছিকখিনি জানিলেহে আমি সেইবিলাক প্ৰশ্ন উত্তৰ কৰিব পাৰিম। আমি ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে লৈছোঁ আমি আয়ত। আয়ত বুলি ক'লে, আয়ত যাক কোৱা হয় ইংলিছৰ ৰেক্টেংগল আৰু অসমীয়া ইয়াক কোৱা হয় আয়ত। আয়তৰ ধৰ্ম আছে, ধৰ্ম মানে কেনেকুৱা ধৰণৰ? আয়তৰ এইডাল বাহু সমান আৰু এইডাল বাহু সমান, মানে এই দুডাল বাহু সমান আৰু এই দুডাল বাহু সমান। আমি আয়তৰ কালি ওলোৱা সূত্ৰটো লিখি ল'লোঁ। ফাৰ্ষ্ট আয়তৰ কালি যাক কোৱা হয় ইংলিছত এৰিয়া। আয়তৰ কালি ওলোৱা সূত্ৰটো হ'ল L × B। এই L মানে হৈছে লেংথ আৰু B মানে হৈছে বেছ, যাক কোৱা হয় দৈৰ্ঘ্য আৰু প্ৰস্থ। এই আয়তটোৰ এইখিনি হৈছে L মানে দৈৰ্ঘ্য, এইখিনি হৈছে দৈৰ্ঘ্য, আৰু এইফালৰ ছাইডটো হৈছে প্ৰস্থ, যাক আমি B বুলি নামকৰণ কৰি নিছোঁ, বা বেছ। যেতিয়া আমি আয়তৰ কালি ওলাব যাম, তেতিয়া আমি কি কৰিব লাগিব? এই দৈৰ্ঘ্যখিনি আৰু এই প্ৰস্থটো কি কৰিব লাগে? পূৰণ কৰি দিব লাগে, লেংথ × B। তেতিয়া আমি এই ভিতৰৰখিনি, আয়তটোৰ ভিতৰৰখিনি আমি পাম। ভিতৰৰখিনি মানে হৈছে কালি বা ক্ষেত্ৰফল বুলি কয় এই ভিতৰৰ অংশখিনি, আৰু বাহিৰৰ অংশখিনি হৈছে পৰিসীমা, যাক পেৰিমিটাৰ বুলি কোৱা হয়। আপোনালোকে আয়তৰ কালি ওলোৱা সূত্ৰটো বুজি পালে। এতিয়া আমি পেৰিমিটাৰলৈ গৈছোঁ। আয়তটোৰে পৰিসীমা উলিয়াব গৈছোঁ। আয়তৰ পেৰিমিটাৰ মানে পৰিসীমা। পৰিসীমা ওলোৱা সূত্ৰটো হ'ল 2 হোল ইনটু L + B। এই আয়তৰ যেতিয়া আমি পৰিসীমা বুলি ক'লে, যেতিয়া আমি বাহিৰৰ ছাইডটো উলিয়াব যাম, এই গোটেইখিনি চাইড উলিয়াব যাম, তেতিয়া আমি কি কৰিব লাগিব? 2টো থাকিব লগত, আৰু কি কৰিব লাগিব? দৈৰ্ঘ্য আৰু প্ৰস্থক যোগ কৰি দিব লাগিব। এই দৈৰ্ঘ্যখিনি, এই প্ৰস্থখিনি কি কৰিব লাগে? আমি যোগ কৰিব লাগে, আৰু লগত এটা 2ৰে পূৰণ কৰি দিব লাগে। তেতিয়া আমি এই বাহিৰৰ অংশখিনি পাম। আয়তৰ বিষয়ে আপোনালোকে বুজি পালে। মই এটা এক্সাম্পল এটা দিছোঁ। এক্সাম্পলটো দিলে আপোনালোকে ভালদৰে বুজি পাব। এটা আয়তৰ দৈৰ্ঘ্য 10 মিটাৰ আৰু প্ৰস্থ 5 মিটাৰ হ'লে আয়তটোৰ দিশ আৰু আয়তৰ কালি আৰু পৰিসীমা কিমান? আয়তৰ কালি আৰু পৰিসীমা কিমান হ'ব? আমি যদি
এই কুৱেশ্যনটো কৰোঁ আমি এতিয়া খালি আৰু পৰিসীমা ওলাব সেইটো প্ৰচেছটো ভালদৰে বুজি পাম। চ' কি দিয়া আছে আমাৰ এটা আয়ত দিয়া আছে, আয়তৰ কি দিয়া আছে, আয়তৰ দৈৰ্ঘ্য দিয়া আছে, আয়তৰ দৈৰ্ঘ্য দিয়া আছে কিমান, এইটো আমি কি বুলি লৈছিলোঁ এল বুলি কৈছিলোঁ, যাক লেন্থ দৈৰ্ঘ্য বুলি কোৱা হয়, 10 মিটাৰ দিয়া আছে। আৰু প্ৰস্থ আমি কোনটো লৈছিলোঁ, ইটো লৈছিলোঁ প্ৰস্থ, এইখিনি বা এইখিনি যিকোনো এটা ধৰিলেই হ'ল। প্ৰস্থ আমি কি বুলি লিখিছিলোঁ বি বুলি, যাক য'ত প্ৰস্থ দি আছে 5 মিটাৰ, 5 মিটাৰ। চ' এতিয়া কি কৰিব লাগে, আমি আয়তটোৰ পৰিসীমা উলিয়াব লাগে। সেই আয়তটোৰ পৰিসীমা আৰু কালি, চ' আমি ফাৰ্ষ্ট ওলাব লাগে আয়তটোৰ কালিটো ওলাম, তাৰপিছত আয়তৰ পৰিসীমা ওলাম। চ' আয়তৰ কালি ওলোৱা সূত্ৰত আমি কি পাইছিলোঁ এল ইনটু বি, দৈৰ্ঘ্য পূৰণ প্ৰস্থ। চ' এইটো আমাৰ চিম্পল হৈ আছে, আমাৰ দৈৰ্ঘ্য কিমান চেণ্টিমিটাৰ আছে 10 চেণ্টিমিটাৰ দিয়ে আছে, আৰু প্ৰস্থ দি আছে দৈৰ্ঘ্য দি আছে 10 মিটাৰ আৰু প্ৰস্থ দি আছে 5 মিটাৰ, গতিকে 10 পূৰণ 5 ব্ৰেকেট দি লগত মিটাৰটো লিখি দিয়া, ইকুৱেলটো 10কে 5কে পূৰণ কৰিলে আমি পাম 50, 50 মিটাৰ। এইটো হৈছে আয়তটোৰ কালি, আয়তৰ কালিটো ওলাই। এতিয়া আমি আয়তৰ প্ৰস্থটো ওলাব যাম, আয়তৰ পৰিসীমাটো ওলাব যাম। চ' আয়তৰ পৰিসীমা উলিয়াব গ'লে কি কৰিব লাগিব, আমি পৰিসীমা উলিয়াব গ'লে আমি এই বাহিৰৰখিনি আমি পৰিসীমাটো উলিয়াব লাগিব। এই বাহিৰৰ এই গোটাইখিনি মানে বাহিৰৰ যিখিনি পৰিসীমা আছে, পৰিসীমা উলিওৱা সূত্ৰটো পাইছিলোঁ আমি কিমান কি 2 হোল ইনটু এল প্লাছ বি পাইছিলোঁ। এইটো ওলালোঁ আমি এৰিয়া, এইটো আমি ওলাম পেৰিমিটাৰ, পেৰিমিটাৰ। চ' পেৰিমিটাৰ ওলোৱা সূত্ৰটো পাইছিলোঁ 2 হোল ইনটু এল ইনটু 2 হোল ইনটু এল প্লাছ বি পাইছিলোঁ। চ' এইটো কি আছে 2 আমাৰ 2 থাকিব, কমন থাকে এইটো। এল দৈৰ্ঘ্য কিমান পাইছিলোঁ আমি 10 মিটাৰ, যোগ বেছ কিমান পাইছিলোঁ, বেছ মানে প্ৰস্থ 5 মিটাৰ। চ' 2 ইয়াতে থাকিল। চ' ফাৰ্ষ্ট আমি ব্ৰেকেটৰখিনি কৰি ল'লোঁ, পূৰণ চিন দিয়া। এইটো এটা মানে ব্ৰেকেট আছে মানে খালী ঠাই আছে মানে এইটো পূৰণ হৈ আছে, ইয়াত পূৰণ হৈ আছে। চ' 10 5 কিমান 15, 2 15 30 মিটাৰ। চ' আপোনালোকে বুজি পালে আয়তৰ কালি আৰু পৰিসীমা কেনেদৰে ওলায়। নেক্সট আমি আহিছোঁ বৰ্গলৈ, বৰ্গ যা ইংলিছত কোৱা হয় স্কুৱেৰ, যাক কোৱা হয় স্কুৱেৰ, SQUARE। চ' যেতিয়া আমি বৰ্গটোৰ কথা পাতিবলৈ যাম, বৰ্গ হ'বলৈ হ'লে চাৰিওডাল বাহু সমান হ'ব লাগিব দেই, এইটো চাব আপোনালোকে। বৰ্গ হ'বলৈ হ'লে আমাৰ চাৰিওডাল বাহু সমান হ'ব লাগিব, তেতিয়াহে সেইটো আমি বৰ্গ বুলি ক'ম। চ' বৰ্গৰ আমি এই বাহুকেইডাল এৰে নামাকৰণ কৰিছোঁ, এডালো এৰে নামাকৰণ কৰিছোঁ। চ' ফাৰ্ষ্টতে কৈছোঁ মই বৰ্গ হ'বলৈ হ'লে এই চাৰিওডাল বাহু, এইডাল বাহু যিমান, এইডাল বাহু সিমান হ'ব লাগিব, এইডাল বাহু সিমান হ'ব লাগিব, এইডাল বাহু সিমান। চাপ'জ ধৰা হ'ল এই বাহুডালৰ মান 4 হ'লে এই বাহুডালৰ মানো 4 হ'ব লাগিব, এই বাহুডালৰ মানো 4 হ'ব লাগিব, আৰু এই বাহুডালৰ মানো 4 হ'ব লাগিব, তেতিয়াহে এটা বৰ্গ ফৰ্ম কৰে। চ' বৰ্গৰ এটা সূত্ৰ আছে কালি ওলোৱা, সূত্ৰ এটা আছে, সেই সূত্ৰটো হ'ল এ স্কুৱেৰ। মানে এইটো এনেকৈ লিখিব পাৰোঁ, এ পূৰণ এ বুলি লিখিব পাৰোঁ। মানে এ মানে হৈছে বাহুকেইডাল, এই চাইডকেইটা, এই বাহুকেইডাল, বুজি পাইছেনে? এ পূৰণ এ মানে বাহু পূৰণ বাহু, সেইটো হৈছে বৰ্গৰ কালি ওলোৱা সূত্ৰ। চ' এতিয়া আমি এটা বৰ্গৰ যেনিবা এটা ছাইড দি আছে 4 চেণ্টিমিটাৰ। চ' 4 চেণ্টিমিটাৰ ছাইডটো কি, এই গোটাইকেইটা বাহু মানে 4 চেণ্টিমিটাৰ হ'ব, মই কৈছোঁৱে। গতিকে 4 ইনটু 4 ইকুৱেলটো 4 গুণ 16 হ'ব। এই 16 হ'ব ইয়াৰ কালি ওলোৱা সূত্ৰটো, কালি মানটো হ'ব ইয়াৰ 16। বুজি পালে? নেক্সট আহিছোঁ আমি পেৰিমিটাৰ বা পৰিসীমা।
পৰিসীমা। নেক্সট আহিছোঁ আমি পৰিসীমা। পৰিসীমা উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব, এই চাৰিওটাৰ ভাগ মই কৈছিলোঁ কি কালি বুলি ক'লে এই ভিতৰখিনি, এই ভিতৰৰ স্পেচখিনি বুজাম আমি, বৰ্গৰে হওক আয়তৰে হওক সামান্তৰিকৰে হওক যিহৰে নহওক, কালি বুলি ক'লে এই ভিতৰৰখিনি সদায় আমি উলিয়াব লাগিব। আৰু পৰিসীমা বুলি ক'লে এই বাহিৰৰ ছাইডখিনি, বাহিৰৰখিনি, এই বাহিৰৰ এই স্পেচখিনি ওলাব লাগিব আমি বাহিৰৰ, বুজি পালা। এতিয়া পৰিসীমা ওলাব যাই আছোঁ আমি, বাহিৰৰ স্পেচখিনি ওলাব যাই আছোঁ। এই বৰ্গটোৱে কিমানখিনি স্পেচ বাহুৱে আগুৰি আছে বাহিৰত, আমি এইখিনি ওলাব যাই আছোঁ। চ' পৰিসীমা ওলোৱা সূত্ৰ এটা আছে, যিহেতু বৰ্গৰ বাহু গোটাইকেইডালেই সমান, গোটাইকেইডাল সমান, চ' আমি কি কৰিব লাগিব, এ যোগ এ যোগ এ যোগ এ কৰিব লাগিব, মিনছ এ প্লাছ এ প্লাছ এ প্লাছ এ, এই মানে আমি গোটাইকেইডাল বাহু যোগ কৰিছোঁ, এডাল বাহু যোগ কৰিছোঁ, এডাল বাহু যোগ কৰিছোঁ, এডাল বাহু যোগ কৰিছোঁ আৰু এডাল বাহু আমি যোগ কৰিছোঁ, গতিকে এ প্লাছ এ প্লাছ এ প্লাছ এ। চ' এইটো আমি এইটো এনেকৈ ক'ব পাৰোঁ, ইয়াতে এটা এ আছে, দুটা এ আছে, তিনিটা এ আছে, চাৰিটা এ, গতিকে চাৰিটো আমি কমন ল'ব পাৰোঁ আৰু ইয়াৰ পৰা এটা এ আমি লিখি দিব পাৰোঁ, গতিকে 4a, বুজি পালা, 4a ইয়াৰ পৰিসীমা হ'লে সূত্ৰটো। এতিয়া আমি ফাৰ্ষ্টতে আমি ধৰিছিলোঁ বৰ্গৰ ছাইড এডালৰ মান আমি ধৰিছিলোঁ 4 বুলি আমি ধৰি লৈছিলোঁ। চ' আমি যদি আমি পৰিসীমা উলিয়াব যাওঁ, ইয়াত পৰিসীমা উলিয়াবলৈ গ'লে কি হ'ব, 4টোতো আছে কমন, লগত এ মানে এই এডাল বাহুৰ দিশ কিমান বুলি কৈছিলোঁ আমি, 4 বুলি কৈছিলোঁ, গতিকে 4 মানে 4 গুণ 16। চ' আমি পৰিসীমাটো আমি 16 পালোঁ। চ' নেক্সট আমি আহিছোঁ বৃত্ত, যাক ইংলিছত চাৰ্কল বুলি কোৱা হয়। এই বৃত্তটো হৈছে এই নিৰ্দিষ্ট বিন্দু এটা কেন্দ্ৰ কৰি, আমি কেন্দ্ৰ এটাই আমি এটা নিৰ্দিষ্ট বিন্দু, যাক ও বুলি নামকৰণ কৰিছোঁ, সেই নিৰ্দিষ্ট বিন্দু কেন্দ্ৰ কৰি তাৰ চাৰিওফালে যিটো বৃত্ত চাপ অঁকা হয় তাকে কি বুলি কোৱা হয়, বৃত্ত বুলি কোৱা হয়। আৰু এই বৃত্তৰ কালি ওলোৱা ফৰ্মুলা এটা আছে পাই আৰ স্কুৱেৰ, আৰু পৰিসীমা ওলোৱা ফৰ্মুলাটো হ'ল টুৱাইচ পাই আৰ, মিনছ মই বুজাই আছোঁ। এই বৃত্তৰ এই আমি কেন্দ্ৰটো ও বুলি লৈছিলোঁ, এই কেন্দ্ৰৰ মাজেৰে যিটা ৰেখা আমি সোঁ মাজেৰে টানো সেইডালক কি বুলি কোৱা হয়, ব্যাস বুলি কোৱা হয়। সেইডালক কি বুলি কোৱা হয়, ব্যাস, যাক ইংৰাজীত কোৱা হয় ডায়ামিটাৰ, যাক ইংলিছত কি বুলি কোৱা হয়, ব্যাসডালক ডায়ামিটাৰ বুলি কয়। আৰু এই বৃত্তৰ ব্যাসৰ আধাকে ব্যাসাৰ্ধ বুলি কোৱা হয়, মানে এই ব্যাসডালৰ এইখিনিৰ পৰা এই ও বিন্দুৰ পৰা এইখিনিলৈকে এইডাল কি ব্যাসাৰ্ধ, আকৌ এই বিন্দুৰ পৰা এই ও বিন্দুৰ পৰা এইখিনিৰ পৰা এইখিনিলৈ হৈছে ব্যাসাৰ্ধ। মানে কি কৈছে, এই ব্যাসডালৰ আধাকে ব্যাসাৰ্ধ বুলি কোৱা হয়। আৰু এই ব্যাস আৰু ৰেডিয়াছ ওলোৱা দুটা কি আছে, ফৰ্মুলা আছে। সেই ফৰ্মুলাটো কোৱাৰ আগতে মই ইয়াত যে আহিছে টুৱাইচ পাই আৰ আৰু পাই আৰ স্কোৱাৰ, এই পাইটো আচলতে কি, এই পাইটো হৈছে এটা মেথেমেটিকেল চিম্বল, আৰু ইয়াক কিহত ব্যৱহাৰ কৰা হয়, বৃত্তৰ ক্ষেত্ৰত পাই বুলি আমি জানো বা পাই ব্যৱহাৰ কৰা হয়। আৰু এই পাইৰ মান ফিক্স বুলি ধৰা হয়। এই পাইৰ মান হৈছে এটা 7/22 আৰু এটা হৈছে 3.1416, মানে মান এটাই কিন্তু বেলেগ বেলেগ অংক দিয়ে বেলেগ বেলেগকৈ ধৰিব লাগে, মানে বেলেগ বেলেগ মিনছ কি, ধৰা কোনোবাটো অংকত 7/22 বুলি ধৰিব লাগে, আৰু কোনোবা এটা অংকত 3.1416 বুলিও আমি ধৰিব লাগিব পাৰে। সেইটো কাৰণে মই মানুহটো লিখিছোঁ 7/22 বা 3.1416, সেইখিনি বুজি পালে। আৰু বৃত্তৰ ডায়মিটাৰ ওলোৱা এটা ফৰ্মুলা আছে, ডায়মিটাৰ মানে হৈছে ব্যাস, এই ব্যাসডাল ওলোৱা এটা ফৰ্মুলা আছে। ব্যাসডাল ওলোৱা ফৰ্মুলাটো হৈছে টুৱাইচ আৰ, মিনছ এই গোটেই ব্যাসডাল পাবলৈ হ'লে কি কৰিব লাগিব আমি, এই গোটেই ব্যাসডাল পাবলৈ হ'লে আমি এই ৰেডিয়াছ মানে ব্যাসৰ আধা ব্যাসাৰ্ধ, এইখিনি আধা ৰেডিয়াছ আৰু এইখিনি আধা ৰেডিয়াছ আমি কি কৰিব লাগে, চ' এইটো আৰ দেই, এইটো আৰ, এই দুইখিনি ৰেডিয়াছ আমি কি কৰি দিব লাগে, এড কৰি দিব লাগে। সেইটো কাৰণে টুৱাইচ আৰ বুলি আমি ধৰোঁ, মানে আৰ প্লাছ আৰ বুলি লিখিলে হয়, কিন্তু আমি ইংগাল লিখি আমি টুৱাইচ আৰ বুলি লিখি দিছোঁ। আৰু নেক্সট যদি আমি ৰেডিয়াছ উলিয়াব লাগিলে কি কৰিব লাগিব, এই যিডাল মানে ৰেডিয়াছ মানে হৈছে ব্যাসাৰ্ধ, সেই ব্যাসাৰ্ধ উলিয়াব লাগিলে আমি কি কৰিব লাগিব, এই ব্যাসটা উলিয়াব লাগিলে আমি
এই ব্যাসাৰ্ধ ওলাব লাগিলে আমি কি কৰিব লাগিব, এই ডায়ামিটাৰডাল বা গোটেই ব্যাসডাল আমি কি কৰিব লাগিব, আধা কৰি দিব লাগিব। টুৰে কি ডিভাইড কৰি দিব লাগিব, তেতিয়াহে আমি ব্যাসাৰ্ধ পাম। এইটোৱে মোৰ কথা। চ' আমি এতিয়া বৃত্ত এটা কালি ওলাব যাওঁ। ধৰা হ'ল আমি এই ব্যাসডাল, এই গোটেই ব্যাসডাল 10 চেণ্টিমিটাৰ বুলি ধৰিলোঁ, 10 চেণ্টিমিটাৰ। চ' যদি আমি গোটেই ব্যাসডাল আমি 10 চেণ্টিমিটাৰ বুলি ধৰোঁ, তেতিয়াহ'লে ব্যাসাৰ্ধ কি হ'ব, এই 10ৰ আধা হ'ব। মানে 10ৰ আধা মানে কি, 5 চেণ্টিমিটাৰ চৰি 5 চেণ্টিমিটাৰ হ'ব। তো আমি কি কৰিব লাগিব, এতিয়া আমি এই বৃত্তটোৰ আমি কি ওলাম, কালিটো ওলাম আৰু পৰিসীমাটো ওলাম। বৃত্ত কালি ওলাব লাগিলে আমি কি কৰিব লাগিব, পাইকে ৰাখিলোঁ, আৰ মানে ৰেডিয়াছ। কিন্তু দিয়া আছে আমাৰ ইয়াত কি, ব্যাসডাল দিয়া আছে, কিন্তু আমাৰ ৰেডিয়াছডাল দিয়া নাই। আমি ৰেডিয়াছডাল উলিয়াব লাগিব। ৰেডিয়াছডাল কি বুলি ধৰিম, যদি গোটেই ব্যাসডাল 10 চেণ্টিমিটাৰ বুলি দিয়া হয়, তেতিয়াহ'লে ৰেডিয়াছ কি হ'ব, 5 হ'ব। ব্যাসডালৰ আধাডাল, চ' 5 স্কুৱেৰ। তো পৰিমাণ ধৰিলোঁ আমি 7/22 ইনটু 5 5 গুণ 25। চ' এইখিনি আমি চিম্প্লিফাই কৰিলে যিখিনি পাম, মানে 22 পূৰণ 25 ডিভাইডেড বাই 7। চ' এইখিনি আমি এই 22কে 25কে পূৰণ কৰি 7এদি হৰণ কৰাৰ পিছত যিখিনি পাম, সেইখিনি হ'ব ইয়াৰ উত্তৰ। চ' এইখিনি আপোনালোকে নিজে কৰিব, মই জাষ্ট বস্তুটো দেখাই দিলোঁ। আৰু নেক্সট যেতিয়া আমি পৰিসীমা ওলাব যাম, পৰিসীমাৰ ক্ষেত্ৰত কি আছিল, ফৰ্মুলাটো টুৱাইচ পাই আৰ আছিল, 2 2 হৈ থাকিল। আৰু পৰিমাণ আমি পাইছোঁ 7/22, আৰু আৰটো আমি কিমান পাইছোঁ, 5 পাইছোঁ, 5। গতিকে এইখিনি চিম্প্লিফাই কৰিব লাগিব। চিম্প্লিফাই মিনছ কি, 2 22 গুণ 44, তলত 7 আছে, 5, আৰু 44 ইনটু 5 কৰি দিয়া ডিভাইডেড বাই 7। চ' নেক্সট এতিয়া 44কে 5কে পূৰণ কৰা আৰু 7এৰে হৰণ কৰা, হৰণ কৰিলে যিখিনি পাবা সেইটোৱে হ'ব ইয়াৰ উত্তৰ। বুজি পালা? নেক্সট আমি আহিছোঁ পেৰেলগ্ৰাম, যাক অসমীয়াত কোৱা হয় সামান্তৰিক। অসমীয়াত কোৱা হয় সামান্তৰিক। তো সামান্তৰিক বুলি ক'লে আমি সামান্তৰিকটো কি লৈছোঁ বাৰু, সামান্তৰিকৰ বিপৰীত বাহু দুটা সমান, ইটো বাহু সমান, আৰু ইটো বাহু সমান। মানে ইটো বাহুৰ ডিষ্টেঞ্চ যিমান, ইটো বাহুৰ ডিষ্টেঞ্চো সিমান, আৰু ইটো বাহুৰ ডিষ্টেঞ্চ যিমান, ইটো বাহুৰ ডিষ্টেঞ্চো সিমানে হ'ব। আৰু ইয়াৰ যিডাল এই ভূমিডালৰ পৰা এই শীৰ্ষবিন্দুলৈ যিডাল টানিম, সেইডাল আমি কি, আমি হাইট বুলি জানো, হাইট উচ্চতা। আৰু এইকেইটা হৈছে ছাইড, ইটো আমি এ ছাইড ধৰিছোঁ, ইটো এ ছাইডে হ'ব। ত' এইখিনি আমি কি, ছাইড ভাগ দিলে। নেক্সট এইটো আমি কি বুলি, বেছ, এডাল ভূমি। তো পেৰেলগ্ৰামৰ ফৰ্মুলাটো হৈছে, কালি উলিওৱা ফৰ্মুলাটো হৈছে কি, বি ইনটু এইচ, মানে বেছ মানে প্ৰস্থ পূৰণ উচ্চতা। এই প্ৰস্থ পূৰণ উচ্চতা যেতিয়া আমাৰ সামান্তৰিক এটাৰ এই বেছডাল দিয়া থাকিব, বা ভূমিডাল, বেছ ভূমি, এইটো বেছ, এই ভূমিডাল যেতিয়া আমাক দিয়া থাকিব, আৰু যদি আমাৰ উচ্চতাটো দিয়া থাকে, তেতিয়াহ'লে আমি সামান্তৰিকটো কালিটো উলিয়াব পাৰিম। চ' এই বেছডালকে আৰু এই যিটো উচ্চতা পাইছোঁ আমি, এই উচ্চতাটো যদি আমি পূৰণ কৰি দিওঁ, তেতিয়া আমি সামান্তৰিকটো কালিটো উলিয়াব পাৰোঁ। বুজি পালে? মই বস্তুখিনি শ্বৰ্টলি কৈছোঁ, আৰু যদি মানে বহলভাৱে কওঁ যে তেতিয়াহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হ'ব। তো এইবাৰ পৰিসীমা, এই সামান্তৰিকটো যেতিয়া আমি পৰিসীমা উলিয়াব যাম, তেতিয়া পৰিসীমা উলিওৱা সূত্ৰ এটা আছে, 2 হোল ইনটু এ প্লাছ বি, মানে কি, এইখিনি আমি এ বুলি ধৰিছিলোঁতো ছাইডটো, আৰু ইফালে এইখিনি কি ভূমি বি। চ'
এই ভূমিটো আৰু এইডাল বাহু আৰু এইডাল বাহু যোগ কৰি পেলাই 2 দি পূৰণ কৰি দিব লাগিব, তেতিয়া আমি পৰিসীমাটো পাম সামান্তৰিকৰ। সামান্তৰিকৰ আৰু এটা বস্তু আছে, সামান্তৰিকৰ এইডালক কৰ্ণ বুলি কোৱা হয় আৰু এইডালক কৰ্ণ বুলি কোৱা হয়। কৰ্ণ মানে কি, দুটা সমান ভাগত ভাগ কৰে আৰু মানে এই বাহুডালে সমান ভাগত ভাগ কৰে দুটা আৰু এই বাহুডালে দুটা সমান ভাগত ভাগ কৰে। তো নেক্সট আমি লৈছোঁ ট্ৰেপেজিয়াম। ট্ৰেপেজিয়াম চিত্ৰটো আমি ইয়াত আঁকি লৈছোঁ। ট্ৰেপেজিয়ামটো কি কৈছে, দুডাল বাহু সমান্তৰাল, মানে এই বাহুডালে সমান্তৰাল, মানে লগ নালাগে। ই অসীমলৈ বিস্তৃতভাৱে আমি কি কৰিব পাৰোঁ, ইয়াক বঢ়াই গৈ থাকিব পাৰোঁ, এইফালে বঢ়াব পাৰোঁ বা এইফালেও আমি বঢ়াই গৈ থাকিব পাৰোঁ। কিন্তু এই দুডাল বাহু সমান্তৰাল নহয়, কাৰণ এই দুডাল বাহু এনেকৈ গৈ এটা সময়ত লগ লাগিব, সেইকাৰণে সমান্তৰাল নহয়। আৰু এটা ট্ৰেপেজিয়ামৰ মানে মনত ৰাখিবলগীয়া কথাটো হ'ল কি, এযোৰ বাহু সমান্তৰাল, এই বাহুযোৰে মানে এই দুডাল বাহু সমান্তৰাল, বুজি পালা? তো ট্ৰেপেজিয়ামৰ ফৰ্মুলা ওলোৱা সূত্ৰ হৈছে, কালি ওলোৱা সূত্ৰটো হৈছে হাফ a প্লাছ বি ইনটু এইচ। আৰু ইয়াক আমি এই ভূমিডালৰ পৰা এনেকৈ লিখিব পাৰোঁ, এনেকৈ ল'ব পাৰোঁ। এইখিনি এইচ বুলি কোৱা হয়, মানে হাইট, এইখিনি হাইট বুলি কোৱা হয়, বুজি পাইছা? এইটো আমি এ বি চি ডি বুলি ল'ব পাৰোঁ। এইটো ছাইড আৰু এইটো ছাইড যোগ কৰি কি কৰিব লাগে, আৰু হাইটটো লাগিব, হাইটটো পূৰণ কৰিব লাগে, পূৰণ কৰি কি কৰিব, আধা কৰি দিব লাগে, আধা কৰি দিলে ট্ৰেপেজিয়ামটোৰ আমি কালিটো পাওঁ। নেক্সট ট্ৰেপেজিয়ামটোৰ পৰিসীমা মিনছ কি, পৰিসীমা বুলি ক'লে বাহিৰৰখিনি, বাহিৰৰ ছাইডকেইটা কি আছে, এ বি চি ডি, মানে এইটো ছাইড এ, এইটো ছাইড চি, এইটো ছাইড বি, এইটো ছাইড ডি। এ প্লাছ বি প্লাছ চি প্লাছ ডি, এই চাৰিওটা ছাইড, এটা দুটা তিনিটা চাৰিটা, এই চাৰিওটা ছাইড যেতিয়া আমি যোগ কৰি দিম, তেতিয়া আমি কি ট্ৰেপেজিয়ামটোৰ পৰিসীমা পাম। কাৰণ এই ট্ৰেপেজিয়ামৰ বাহুকেইডাল সমান নহয়, দুডাল বাহু ইয়াৰ সমান, গতিকে আমি এ বি চি ডি যেতিয়া আমি যোগ কৰি দিম এই গোটাকেইডাল বাহু, তেতিয়া আমি কি পৰিসীমাটো পাম। বাহুকেইডাল যোগ তেতিয়াহে কৰিম যেতিয়া আমাৰ বাহুকেইডালৰ মান দিয়া থাকিব, যেনিবা 10, এই বাহুডালৰ মান 10 থাকিব, এইডালৰ মান 5 থাকিব, তেনেকুৱাকৈ যদি থাকে তেতিয়াহ'লে আমি ইয়াৰ কি পৰিসীমাটো উলিয়াই দিব পাৰিম। আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। ভিডিঅ'টো জানিব লগা বা শিকিব লগা বস্তু আৰু বহুতো আছিল, কিন্তু আমি গোটেইখিনি বস্তু এই ভিডিঅ'টো এড কৰিব নোৱাৰিলোঁ, কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হ'ব। গতিকে আমি পিছত আকৌ ভিডিঅ' আনিম এনেকুৱা ধৰণৰ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে প্লিজ চেনেলটো শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লাইক এটা কৰিব আৰু শেষত এটা কমেণ্ট দি থৈ যাব। বাই বাই।